সকলোলৈকে ভোগালী বিহু শুভেচ্ছা জনালোঁ। আৰু আমাৰতো বিহু এবাৰ নাই বুলি ক'ব লাগিব। নিজে গোসাঁই ঘৰত সেৱা কৰি এতিয়া মৈদামত সেৱা কৰি আহোঁগৈ দেউতা আৰু ককা। ইয়াত বাগানৰ মাজত আছে মৈদামকেইটা। চাৰিওটাই সেৱা কৰিবলৈ আহিলোঁ। সেৱা কৰি চাহ খামগৈ আৰু এয়া এনেকৈ ৰাতিপুৱা দি থৈ গ'ল মামা আৰু মোৰ দেউতা আহিছিলে। ইয়াত দিছে এইটো কেক এটা আছে। তাৰপিছত এইটো চুঙা চাউল এনেকৈ পুৰি এনেকৈ দি থৈ গৈছে। তাৰপিছত এইখিনি আকৌ পেহীয়ে তিলপিঠা দিছিলে ইয়াত এনেকৈ। আৰু এইখিনি মামা ঘৰৰ পৰা দিছে তিলপিঠা, এইখিনি পেহী ঘৰৰ পৰা। তাৰপিছত ইয়াত এইখিনি পিঠা আছে বুলি কৈছে। আৰু এইখিনি কি আছে, এইখিনি গৈ আলু এনেকৈ পুৰি দিছে। তাৰপিছত এইখিনি কি, এইখিনি কাঠ আলু। আৰু ইয়াত আছে, ইয়াত কেক এটা আছে, তিলপিঠা আছে এনেকৈ। এইটো কেকটো বনাই দি পঠিয়াইছে। কেক, তিলপিঠা এনেকেই এবাৰ বিহু হৈছে আৰু বিহু নিজে কৰা নাই যে, আৰু সেইকাৰণে এনেকৈ দি থৈ গ'লহি ৰাতিপুৱা। এতিয়া আমি চাহ খাম। মা আৰু মানুহজনে গাখীৰ খীৰাবলৈ গৈছে। তো তেনেকৈ মই ৰাতিপুৱা উঠিলোঁ, উঠি আকৌ খাই এইখিনি গাখীৰ খীৰাই আনিলে। আৰু এতিয়া গৰম কৰোঁ, চুঙা বৰা চাউল খাম। গৰম কৰি এনেকৈ চুঙা চাউল আৰু গাখীৰ আৰু এনেকৈ লগতে তাৰমানে গৈ আলু আৰু কাঠ আলু এনেকৈ কাটি খাই ভাল লাগে। ভাবিছোঁ এইখিনি মাছ ফ্ৰাই কৰিব লাগিব। এই কিবি চিতল মাছ, আৰু এইখিনি কালি আনিছিলে চিতল মাছ এজনী। এতিয়া ইয়াত কেইপিচমান আছে ফ্ৰাই নকৰা, আৰু এইখিনি ফ্ৰাই কৰা। ঠিক তেনেকৈ বনাই লওঁ। এয়া ভাত খাবৰ কাৰণে বাহিৰলৈ চব লৈ আহিলোঁ। এনেকৈ এতিয়া ৰাতি ওলালোঁ ভোজ খাবৰ কাৰণে। ছোৱালীজনীয়ে যায় নামানে, মোৰ যাবলৈ মন নাছিলে।